Good morning guys and welcome back to my channel. কি খবৰ সকলোৰে আশা কৰো সকলোৱে বহুত ভাল আছে মই বহুত ভাল আছো আৰু চাওক না আজি বতৰটো ৰাতিৰ পৰা মানে ইমানেই বৰষুণ দি আছে ন মোৰ এনেকুৱা লাগিছে ঠাণ্ডা পৰিছে মানে মোৰটো অলৰেডি চৰ্দি মানে অলপ ষ্টাৰ্ট হৈ গৈছে আৰু মানে পুৰা ঠাণ্ডা বতৰ ভাই গৈছে পুৰা বৰষুণ সো এতিয়া পুৱা আজি মই ব্লগটো ষ্টাৰ্ট কৰিছো পুৱা মানে এতিয়া 11টা বাজিব হ'ল আৰু মোৰ সব কাম হৈ গৈছে মই গা পা ধুই একদম ৰেডি আৰু এতিয়া মই খানা বনাই আছো আজি মই বনাই আছো ৰাজমা কোনে ৰাজমা ভাল পায় কমেন্ট কৰিব মই একদম সিম্পল ৱেত বনাম আৰু বনাই মেলি থৈ মই ৰেষ্টুৰেন্ট যাম বাট ইমান বৰষুণ হৈ আছে ন ওলাবই মন যোৱা নাই কিন্তু উপায় নাই যেহেতু কালি বিশ্বকৰ্মা পূজা তো আজি অলপমান বজাৰ কৰিব লাগিব সেইখিনি কৰি মেলি তাৰপিছত কালি কি কৰো হেয়া আপোনালোকক দেখুৱাম সো ভিডিওটো চাই থাকক শেষলৈকে আৰু যদি ভাল লাগে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাৰিব ঠিক আছে আৰু বেল আইকনটো প্ৰেছ কৰিব তেতিয়াহলে আপোনাৰ নতুন ভিডিও মানে মই যিবোৰ নতুন ভিডিও দিও তৎক্ষণাত আপোনালোকে নটিফিকেশন পাব ঠিক আছে সো বলক এতিয়া ভিডিওটো আৰম্ভ কৰো আৰু আজিৰ দিনটো আপোনালোকৰ লগত শেয়াৰ কৰো চাই থাকক এনেকুৱা গেলা বতৰৰ কাৰণে চাহ খাব মন নাছে আৰু মইতো এনেই চাহ খাই ভাল পাওঁ গাখীৰ চাহ আৰু তথাপি মই বহুত কমাইছো আজিকালি মই নাখাওৱে কিন্তু আজি খাব মন গৈছো অকমান বনাই লো চাহ খাই লো পুৱা মই গ্ৰীণ টি খাইছো বাট এতিয়া অকমান মই চাহ খাম আৰু ইপিনে মোৰ জুহে বোলে ৰাজমা হৈ আছে মাজে মাজে মোৰ হিন্দী আহি যায় মানে আহি যায় আৰু কি কৰিম সো এতিয়া বলো চাহটো বনাও ফ্ৰিজত অলপমান গাখীৰ আছে সো এয়া অকমান গাখীৰ আছে চাহনি বনাই লো তাৰপিছত আপোনালোকক পাই আছো আৰু ৰাজমাটো বইল হলে দেখুন কেনেকে বনাও ঠিক আছে কিমান ঠিক আছে কওঁ ন মই সো ৰাইস এতিয়া মই অকমান পৰিম আৰু চাহ খাম সেটআপটো কেনেকৈ লাগিছে না ধুনীয়া এনেকৈ মই বহুবাৰ বহি ইয়াতে চাহটা খাওঁ সো এতিয়া চাহটো খাওঁ তাৰপিছত আপোনালোকক পাই আছো ঠিক আছে গাইস মছলাখিনি ভাজি থাকোঁতে মই মনত পৰিছে যে মই ভিডিও শ্বুটে কৰা নাই এনেকৈ কৰো মই মানে বনাই থাকিলে মই পাহৰি যাওঁ কিন্তু তাতে আছিলে শ্বুট কৰিব পাহৰি থাকিলো এতিয়া মোৰ হৈয়ে গ'ল একো দিয়া নাই বিলাহী পিঁয়াজ আৰু নহৰু আদা পেষ্ট অকমান আৰু বাস জিৰা গুড়ি ধনিয়া গুড়ি অকমান হৈ গ'ল আৰু এতিয়া আমাৰ ৰাজমাখিনি হৈ গ'ল এতিয়া আমি ৰাজমাখিনি যে আছে সেইখিনি ঢালি দিম ধুনীয়াকে বইল হৈছে এইখিনি হৈ গ'ল আৰু অলপ পানী দি আমাৰ ৰাজমা একদম ৰেডি ৰুটি লগত ভাতৰ লগত খালে হ'ল আৰু এতিয়া মই হৈ গ'ল এইখিনি বাচনখিনি ধুই কিনে মই চকাকত ৰেডি হৈ যাওঁ কাৰণ বৰষুণো কমিছে বজাৰ কৰিব আছে সবলক লগ পাই আছো ৰেডি হোৱাৰ পিছত গাইস তো মই ওলালো এতিয়া আৰু ছাতি লৈ লৈছো কাৰণ বৰষুণ দিয়ে আছে উপায় নাই যাব লাগিব বজাৰখিনি কৰিব আছে সবলক জলদি যাওঁ বজাৰখিনি কৰি মেলি তাৰপিছত আপোনালোকক লগ পাই আছো ৰাইস মই আহি পালো আহি কিনে অলপ কাম কৰিলো অলপ চাই চিতি এতিয়া বাহিৰত আহিছো কাৰণ গান চলি আছে মোৰ এটাই কথা গান চলি থাকে কাৰণে মই ভিতৰত শুই নকৰো ভাবিও অলপ পিছত যাম কিবা ভোক লাগিছে মই কিবা খাই লওঁ আগত আৰু ভাত খাই অহা নাই মই জাষ্ট বনাইহে থৈ আহিছো ৰাতি খাম বুলি পুৰীৰ লগত এতিয়া মই বজাৰ কৰিব যাওঁ মানে কালি বিশ্বকৰ্মা পূজাৰ প্ৰসাদ চব কিনি আনি তাৰপিছত আৰু আজি ৰাতি মানে পুৰা ডিপ ক্লিন হ'ব মানে আফটাৰ কাষ্টমাৰ যোৱাৰ পিছত 10টামান বজাৰ পিছত আমি কৰিম ডিপ ক্লিন পুৰা একদম আৰু কালি পূজা হ'ব এইটোৱে ভাল লাগে মোৰ সো বলক খাই লওঁ কিবা এটা ভোক লাগিছে তাৰপিছত সো ৰাইস এয়া মোৰ লাঞ্চ ইয়াতে আজি বহি খাম মই বাহিৰত উপায় নাই আৰু এয়াই হয় সো খাই লওঁ তাৰপিছত যাওঁ বজাৰ কৰিব এতিয়া ইমান ভিৰ হৈছে হঠাতে পুৰা একদম গাড়ী চাড়ী জাম লাগি গৈছে ইয়াতে সো মই খাই লওঁ এশবা বজাৰ কৰি আনিলো আৰু বাকিখিনি এইবিলাক পেলাই আছে ওলাই থব লাগিব উঠ মুখখিনি গুড মৰ্নিং এভৰিৱান সো আজি হৈছে নেক্সট ডে আৰু আজি বিশ্বকৰ্মা পূজা আৰু এতিয়া মই পুৰা গা পা ধুই ললো আৰু এতিয়া মই ব্ৰেকফাষ্টটো বনাই মই যাই আছো ৰেষ্টুৰেণ্ট পুৱাই একদম হৈ গ'ল আৰু মোৰ এয়া বনাই আছো মই চেলি পিঠা বনাই আছো তৈয়াৰ হৈ যাওক তাৰপিছত মই একদম ড্ৰেছ পিন্ধি আপোনালোকক লগ পাই আছো চাই থাকক আৰু আজি ব্লগটো ভাল হ'ব কাৰণ কি কৰো মই পুৰা দিনটো আপোনালোকক শ্বেয়াৰ কৰিম বিশ্বকৰ্মা পূজা স্পেচিয়েল কি কৰো কিন্তু এতিয়া মোৰ মুখ চুখ ফুলি আছে কাৰণ মই জাষ্ট শুই উঠি গা পা ধুই কিনে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কালি আকৌ মই ভিডিঅ'টো নকৰিলোঁ জানে কাৰণ কি হ'ল কালি আহাৰ পিছত ইমান টায়াৰ্ড হৈ গ'লো
মানুহ নোৱাৰো আজি ভিডিঅ' কৰোঁ কাৰণ থাকক আৰু ইমানো বেছি হেৰি হ'ব নালাগে নিজকে লৈ চ' সেইকাৰণে মই নকৰিলোঁ আজি ষ্টাৰ্ট কৰিছোঁ আৰু আজি আমি হেৰি কৰিম খিচাৰি বনাম চ' সেয়া চাই থাকিব ভিডিঅ'টো চাই থাকক এতিয়া আৰু মই দেৰি নকৰোঁ এইখিনি হোৱা হ'লে খাই কিনে মই ৰেডি হৈ আছোঁ ঠিক আছে আৰু আপোনালোক দেখুৱাই আছোঁ আজিৰ আউটফিটটো চ' ৰাইজ মই একদম ৰেডি হৈ গ'লোঁ আৰু একদম অলপমান কাৰ্ডি কৰিছোঁ চুলিনে আৰু বেছ এই যে কুৰ্তিটো এইটোৱে পিন্ধিলোঁ একচুৱেলি কি হৈছিল মই পিন্ধিব ওলাইছিলোঁ মেখেলা চাদৰ আৰু মই পিন্ধিছিলোঁ তাৰপিছত ইমান বৰষুণ পৰি আছে ন ওপৰৰ পৰা মই যিহেতু তাতে কামো কৰিব লাগিব তো মই নোৱাৰিম মানে ইমানখিনি কৰিব চ' সেইকাৰণে নৰ্মেল কুৰ্তিটো পিন্ধিলোঁ আৰু অকণমান বিন্দি লগাইছোঁ নিজকে মানে ভাল লাগে যেতিয়া অলপ মানে ট্ৰেডিশ্যনেল ৱেত যোৱা যায় তো এয়াই আৰু ব'লক এতিয়া জলদি ফোন আহি গৈছে যাওঁ ইমান বৰষুণ আৰু ইপিনে ন আজি ইমান গান লগাইছে ইমান পেণ্ডেল চেণ্ডেল লগাইছে বহুত ভাল লাগি আছে চাৰিওপিনে মানে আজি পূজাৰ এটা ভাইব আহি আছে চ' এতিয়া আৰু দেৰি নকৰোঁ মই গৈ থাকোঁ গৈ কিনে আপোনালোক দেখুৱাই আছোঁ কি কৰোঁ চাই থাকিব আৰু ভাল লাগিলেতো লাইক শ্বেয়াৰ সেইটো ক'বই নালাগে চ' ব'লক আৰু কেনেকুৱা লাগিছে মই এনেকৈ ভাল লাগিছোনে এটা কমেণ্ট কৰি জনাব ঠিক আছে চ' টাটা ব'লক ৰাইজ মই আহি পালোঁ আৰু এতিয়া আমাৰ পূজা ষ্টাৰ্ট হ'ব একচুৱেলি ন আজি আমি বন্ধ ৰাখিছোঁ বাট তথাপিও কাষ্টমাৰ আহিছিলে আৰু কফি খাই আছে ভাল পাইছে সিহঁতে আজি আমি কোনো পইচা লোৱা নাই আৰু এতিয়া আমি মানে পূজাখিনি কৰোঁ আৰু পূজা আৰু কি ইহঁতে ক'ব মই দেখুৱাই দিম আৰু তাৰপিছত আমাৰ খিচিৰি এইবোৰ যোগাৰ কৰি আছে মই পায়সটো বনাম চ' ব'লক বুন্দিয়া লাডুখিনিও মই লৈ আহিছোঁ আৰু আজি একদম খালী ৰাস্তা চস্তা পূৰা খালী চ' সেয়াই আৰু এতিয়া কালি পুৰা ৰাতি গোটেই চাফা কৰিছে ইয়াতে 11টামান বাজিয়ে গৈছে চাফা কৰোঁতে চ' আজি এতিয়া আৰু মই পূজা চূজাখিনি কৰিলোঁ চাই থাকোঁ কি ক'ম আৰু চ' এয়া আমাৰ পূজা চ' গাইজ এয়া হৈছে আমাৰ এণ্ট্ৰি চ' ইয়াতে হেৰিকে আমি এণ্ট্ৰি কৰিম আহক আৰু তাৰপিছত আমি আমাৰ পূজাৰ চাইডখিনি দেখুৱাই আছোঁ আহক আহক চ' ইয়াতে আমি কৰিছোঁ পূজা এইখিনি ইয়াতে আমি শৰাই দিছোঁ আৰু শৰাই ভাঙিম আৰু ইয়াতে আছে বাকী প্ৰসাদখিনি আৰু ভিতৰত আমাৰ খানা হৈ আছে চাই থাকক গাইজ আমি পুৰোহিত পোৱা নাই চ' এখেতে আমাৰ কৰাই আছে ঘূৰাই দিয়া পুৰোহিত পোৱা নাই আমাৰ এই হৈ গ'ল আৰু চাৰপ্ৰাইজ আমাৰ পূজা আমি এনেকৈ পূজা কৰোঁ আৰু ভাল লাগে পূজা কৰি এনেকৈ এইপিনে কৰি ঘূৰাই চাব যায় চাকিটো নুমে ইয়াতে আমি দিলোঁ এনেকৈ আমি মালা এখন লগাইছোঁ আৰু বাকী আপোনালোকে চালেই পূজা এতিয়া বাকী কিটচেন আমি যিটো ৰঙা ফলটো দি আছোঁ চবতে তাৰপিছত প্ৰসাদো আগবঢ়ালোঁ অলপ পিছত মাতিছোঁ মানুহ আহিব আৰু খিচিৰি বনাওঁ এতিয়া ভোগ আদি ব্যৱস্থা কৰি আপোনাক সেৱা আগবঢ়াইছে এই সেৱা আগবঢ়াওঁতে কিবা দুখৰ পাব পাৰে সকলোটোক মৰিখন কৰি সৰ্বাতি সমংগল কৰি ইয়াতে হৈ আছে খিচিৰি আৰু ইয়াতে মই বনাই আছোঁ পায়স এইখিনিতে বনাই আছোঁ আৰু বাকী প্ৰসাদ আমি যেতিয়া হেৰি হ'ব তেতিয়া ভগাই দিম ইয়াতে শুনা নাপাব কাৰণ এইপিনে একজষ্ট চলি আছে আৰু এইপিনে আমাৰ পায়স হৈ আছে খিচিৰি অলমষ্ট হৈ গ'ল আৰু এইপিনে মোৰ পায়সো হৈ যাব আৰু মানে চলি আছে আৰু আলু ভাজি পাপৰ ভাজি আৰু বিলাহীৰ চাটনি এইটো হৈ যাব এয়া মোৰ পায়স একদম হৈ ৰেডি কেনেকুৱা ধুনীয়া হৈছে ন পুৰা ক্ৰীমি আৰু এতিয়া অলপ ঠাণ্ডা হ'ব দিম কাৰণ ঠাণ্ডা হ'লে খাই ভাল লাগে তো ফেন চলাই দিওঁ তেতিয়ালৈকে আমাৰ খিচিৰি আলু ভাজি আৰু পাপৰ ভাজি খিচিৰিও হৈ গ'ল আৰু তাৰপিছত আলু ভাজি আৰু পাপৰ ভাজিও আছে আৰু বিলাহীৰ টকটো আছে এইটো ঠাণ্ডা হৈ লওক ঠিক আছে তাৰপিছত দেখুৱাই আছোঁ ফুল কাঁহীখন পূজাৰ চ' গাইজ মই এতিয়া অকণমান বহিছোঁ ইয়াতে আৰু এতিয়া পানী খাম অহাৰ পৰা মই পানী খোৱাই নাই এতিয়া মোৰ মনত পৰিছে ভাগৰ লাগি গৈছে পুৰা আৰু এতিয়া দেখুৱাম আৰু কি খাওঁ আৰু এইপিনে আমি মাতিছোঁ তলৰ যিবোৰ দাদা আছে তেখেত আহিব তাৰপিছত আমি চাৰ্ভ কৰিম আৰু বাকী প্ৰসাদখিনি ভগাই দিম আৰু আজি যিহেতু ৰেষ্টুৰেণ্ট নোখোলোঁ বেয়াও লাগে বহুতখিনি কাষ্টমাৰ আমি ঘূৰাই দিলোঁ বাট উপায় নাই আজি আমি মানে নোখোলোৱে আৰু ক্ল'জেই ৰাখোঁ ৰেষ্টুৰেণ্ট আৰু আজি দিনটো ভাল লাগে মানে আমি চব ষ্টাফ যিমান আছে মোৰ ষ্টাফো আৰু চবে মিলি মানে আজি আমি এসাঁজ খাওঁ মানে আৰু আজি মানে কোনো কামৰ কথা নাপাতোঁ আৰু বেচিকেলি সেইটোৱে ভাল লাগে আৰু কি ক'ম ইমান গৰম লাগিছে পাকঘৰৰ পৰা ওলাই আহিছোঁ ন একো নাই এতিয়া পানীখিনি খাই লওঁ অকণমান
বৌ এডিট কৰোঁ অকণমান তাৰপিছত আপোনালোক দেখুৱাই আছোঁ চাই থাকিব কি ক'ম আৰু ন এয়াই ক'ম দিয়ক চৰাই এয়া হৈছে প্ৰসাদ আমি প্ৰসাদ ভঙালোঁ প্ৰসাদ ভঙালোঁ আৰু এতিয়া প্ৰসাদখিনি খাওঁ তাৰপিছত খিচাৰি খাম আজি আমাৰ পিনে এই হয় প্ৰসাদ খোৱা খিচাৰি খোৱা পায়স খোৱা চাই থাকক এয়া আমাৰ খানা আজি এয়া হৈছে খিচাৰি এই একদম কি কবা এইটো পাতিলা কৰি খিচাৰি তাৰপিছত এয়া হৈছে আলু ফ্ৰাই এয়া হৈছে বিলাহী চাটনি শুকান জলকীয়া ভাজি কেইটামান পাপড় আৰু এয়া আমাৰ পায়স এয়া হৈছে আমাৰ খানা এতিয়া বাছ খালেই হ'ল আৰু ভোক লাগিছে ওচৰত দেখি কিনে মই থাকিব পৰা নাই খাই লওক ইমান ভোক লাগি গৈছে গাইজ কি কৰিব আৰু চ' বাকীখিনিও আহক একেবাৰে আমি খাম খাই কিনে আজিলৈ আৰু ক্লজ কৰিম ৰেষ্টুৰেণ্ট চাগে চাই থাকক ব্লগটো মই এতিয়া এণ্ড নকৰোঁ লাষ্টলৈকে চাই থাকক ৰাইচ খাই আছে এতিয়া চবে ইয়াতে আমাৰ খোৱা পৰ্ব চলিছে এতিয়া চ' গাইজ এয়া হৈছে আমাৰ খানা গাইজ এয়া আমি বাকীখিনি পেকিং কৰি আছোঁ চবকে আমি দি থৈ যাম আৰু লোকেশ্যন ক্লজ কৰি আছোঁ চ' ইয়াতে পেকিং ষ্টাৰ্ট হৈ গৈছে চ' গাইজ এইখিনি ন মোৰ ঘৰৰ পূজা আছিল তো মইতো নাছিলোঁ এইবাৰ নহ'লে মই পূজা কৰোঁ চ' এয়া ইপিনে গাড়ী চাড়ী পিনে ধুই কিনে চবেই মানে একদম পূজা কৰিছে যিহেতু মই নাই সেইকাৰণে মোক এই ভিডিঅ'টো পঠাই দিছে চ' মই ভাবিলোঁ ভিডিঅ'টো মই এড কৰি দিওঁ মানে ব্লগত এড কৰি দিওঁ তেতিয়াহ'লে ভাল লাগিব থাকি যাব ন এটা চিন চ' এয়াই আৰু বাছ এইখন গাড়ীখন আৰু লগতে বাকীখিনি বস্তুও মানে একদম ধুনীয়াকৈ পূজা পাতি কৰা হৈছে তাৰপিছত আমি প্ৰসাদ ইয়াতো আমি প্ৰসাদ আগবঢ়াওঁ আৰু প্ৰসাদ আগবঢ়াই চবে খাব আহে এয়াই হয় আৰু আমাৰ বিশ্বকৰ্মা পূজা গাড়ী আমাৰ টিকলুখিনিৰ গাড়ীখন চাইছে ন সেইখনো পূজা কৰে সি মানে পূৰা এক্সাইটেড হৈ যায় এইখন পূজা কৰাৰ কাৰণে চ' সেই আৰু এয়া আছিল আজি আমাৰ ফুল বিশ্বকৰ্মাৰ পূজা কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব হাই ৰাইজ তো মই আহি পালোঁ আৰু আহি কিনে মই ফ্ৰেছ হৈ কিনে ফেচ চাই গমেই পাইছে একদম টায়াৰ্ড হৈ গৈছোঁ তো এতিয়া মই একাপ চাহ খাম চাহ খাই কিনে অলপমান ভিডিঅ' এডিট কৰিম আৰু তাৰপিছত খাই কিনে শুই যাম চ' আজি ভিডিঅ'টো আৰু মই দীঘল নকৰোঁ লম্বা নকৰোঁ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ভালে থাকক কুশলে থাকক আৰু মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব সেয়াই আছিল আজি মোৰ বিশ্বকৰ্মা উপলক্ষে এটা সৰু ভ্লগ চাই ভাল পালে সেই আৰু ক'লোৱে নহয় লাইক শ্বেয়াৰ কমেণ্ট কৰিব চ' এতিয়ালৈ আহিছোঁ আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই